মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভাষা জ্ঞানক বুষ্ট কৰিবৰ কাৰণে আন এটা ভিডিঅ' তোমালোকৰ আগত উপস্থাপন কৰিছোঁ। ইয়াত থকা টপিকটো পঢ়াই শুনাই ইয়াৰ আনচাৰবিলাক মই কৰিছোঁ। লগতে থাকিব তোমালোকৰ এটি কুৱেশ্যন। তোমালোকে কুৱেশ্যন আনচাৰটো কমেণ্টত দিবলৈ চেষ্টা কৰিবা। আৰু লগতে অনুৰোধ কৰিব বিচাৰিছোঁ, বহুতে তোমালোকে মোৰ ভিডিঅ' চাই গুচি যোৱা, এনেই ছাবস্ক্ৰাইব নকৰাকৈ ছাবস্ক্ৰাইব কৰিবা। আৰম্ভ কৰিছোঁ। হিন্দু সভ্যতা কি আছিলে তোমালোকৰ? হিন্দু সভ্যতাৰ কালত বুৰঞ্জীত উল্লেখ থকা মতে ভাৰতবৰ্ষৰ উত্তৰাংশ আৰু পশ্চিমাংশ, বিশেষকৈ ৰাজস্থান আৰু পাকিস্তান, হিন্দু প্ৰদেশ আদিকে ধৰি বৰ্তমানে গঢ়ি উঠা থৰ মৰুভূমি অঞ্চলত প্ৰচুৰ পৰিমাণে গছ-গছনি আছিল। তাহানি কালত ভালেমান গছ-গছনি থকাৰ বাবেই অঞ্চলৰ অৱবাহিকা আৰু জলবায়ু কৃষি কৰ্মৰ উপযোগী আছিল। হাবিবিলাকত বাঘ, ভালুক, হাতী আদি বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু পোৱা গৈছিল। তদুপৰি এই হাবিবিলাকৰ পৰা ৰাইজে নিত্য প্ৰয়োজনীয় কাঠ, খৰি ইত্যাদি সংগ্ৰহ কৰিব পাৰিছিল। হাবিত ডাঙৰ গছ-গছনিৰে নাও আৰু ঘৰ বনোৱা সামগ্ৰী তৈয়াৰ কৰা হৈছিল। লাহে লাহে ওচৰ পাজৰত ব্যৱসায় বাণিজ্য কেন্দ্ৰ গঢ়ি উঠিছিল আৰু এইবোৰে ক্ৰমে নগৰলৈ ৰূপান্তৰিত হ'ল। বিস্তৃত অঞ্চলৰ আবহাৱা আৰু জলবায়ুৰ খেতি কৰিবৰ উপযোগী হোৱা তথা তাৰ বাবে মাটি উৰ্বৰ বাবে ধান, যব, কুঁহিয়াৰ আদি প্ৰচুৰ পৰিমাণে উৎপাদন হৈছিল। জল যাতায়াতৰ ব্যৱস্থা উন্নত ধৰণৰ আছিল। নদীৰ পৰা সৰু নলা কাটি লৈ খেতি পথাৰত পানী যোগান দিয়াৰ সুপৰিকল্পিত ব্যৱস্থা আছিল। খেতিয়কে প্ৰয়োজনতকৈ অতিৰিক্ত শস্য সংগ্ৰহ কৰিব পাৰিছিল। কিন্তু যেতিয়া বৃক্ষৰাজি নিৰ্দয় আৰু অন্যভাৱে নিধনযোগ্য আৰম্ভ হ'ল, তেতিয়াৰে পৰা লাহে লাহে অঞ্চলটোৱে নিজা উৰ্বৰতা শক্তি হেৰুৱাব ধৰিলে আৰু ফলত এই বিস্তৃত অঞ্চলটো পৃথিৱীৰ বৃহত্তম এটা মৰুভূমিত পৰিণত হ'ল। তাক আমি এতিয়া থৰ মৰুভূমি বুলি কওঁ। কি ধুনীয়া এটা তোমালোকৰ টপিক। এনভাইৰনমেণ্টেলৰ ওপৰত বেছ কৰি দিয়া হৈছে তোমালোকৰ টপিকটো। এতিয়া আমি আলোচনা কৰিম কুৱেশ্যন আনচাৰখিনি। তোমালোকে চাবা, প্ৰথম কুৱেশ্যন কি আছে? বৰ্তমান থৰ মৰুভূমি এটা সময়ত কি আছিল? এখন জংঘল আছিল, এখন ডাঙৰ ৰাজ্য আছিল, শুকান মৰুভূমি আছিল, হাবি, নগৰ, খেতি পথাৰ ইত্যাদি থকা এটা অঞ্চল আছিল। এইটো তোমালোকৰ ৰাইট এনচাৰ, ঘ নম্বৰটো। আচ্ছা, এতিয়া কথা হ'ল কি, জংঘলৰ পৰা মানুহে সাধাৰণতে কি সংগ্ৰহ কৰে? নেক্সট কুৱেশ্যন। জংঘলৰ পৰা সাধাৰণতে কি সংগ্ৰহ কৰে? গছৰ ফল মূল, কাঠৰ বাবে ডাঙৰ গছ-গছনি, জীৱ-জন্তু। তেনেহ'লে কোনটো হ'ব তোমালোকৰ ৰাইট অপশ্যন? আচ্ছা, ইয়াত তোমালোকৰ ৰাইট অপশ্যন কোনটো হ'ব পাৰে? গছৰ ফল মূল, কাঠৰ বাবে ডাঙৰ গছ-গছনি, জীৱ-জন্তু। ফেক্ট হ'ব তোমালোকৰ কোনটো? খ নম্বৰটো হ'ব তোমালোকৰ ৰাইট অপশ্যন। ফাইন। এতিয়া আমি আহোঁ নেক্সট কুৱেশ্যন লৈ। ৰ'বা, নেক্সট কুৱেশ্যনটো তোমালোকৰ কি আছিলে? বেহা বেপাৰৰ কেন্দ্ৰবিলাকে লাহে লাহে কিহলৈ পৰিৱৰ্তিত হ'ল? চহৰলৈ, গাঁৱলৈ, ৰাজ্যলৈ, মহাৰাজ্যলৈ। কোনটোলৈ হ'ব? এইটো নিশ্চয়কৈ তোমালোকৰ চহৰলৈ। ক নম্বৰ অপশ্যনটো হ'ব তোমালোকৰ ৰাইট এনচাৰ। তাৰপিছত আছে তোমালোকৰ থৰ মৰুভূমিৰ সেই সময়ত প্ৰধান উৎপাদিত বস্তু কি আছিল? সেই সময়ত তোমালোকৰ টপিকত দিয়াই আছে এই খ নম্বৰ অপশ্যনটো, ধান, যব আৰু কুঁহিয়াৰ। হয়নে? নেক্সট তোমালোকৰ কি আছিলে? থৰ মৰুভূমি কিদৰে এটা বিস্তৃত মৰুভূমিত পৰিণত হ'ল? ক নম্বৰ অপশ্যন, মানুহবিলাক লাহে লাহে তাৰ পৰা আঁতৰি অহাৰ লগে লগে, মানুহবিলাক গছ-গছনি কাটি শেষ কৰাৰ লগে লগে, বৰষুণৰ অভাৱত, মানুহে খেতি কৰিব বাদ দি বেহা বেপাৰ আৰম্ভ কৰাৰ লগে লগে, মানুহে খেতি কৰিব বাদ দি উদ্যোগ আৰম্ভ কৰাৰ লগে লগে। তেনেহ'লে কোনটো হ'ব তোমালোকৰ ৰাইট অপশ্যন? অপশ্যন হ'ব তোমালোকৰ খ নম্বৰটো, মানুহবিলাক গছ-গছনি কাটি শেষ কৰাৰ লগে লগে, বৰষুণৰ অভাৱত। সাধাৰণতে খৰাং বতৰৰ কাৰণে বৰষুণৰ অনাবৃষ্টি য'ত
এখন ঠাইত যদি বহুত বেছি দিনলৈকে থাকে তেতিয়া তাত মৰুভূমিত উৎপন্ন হয় আচ্ছা এইখিনিতে তোমালোকৰ এটা কোৱেশ্চনটো আছিল এনে ধৰণৰ তোমালোকে কমেন্টত জনাবলৈ চেষ্টা কৰিবা কোৱেশ্চন যে থৰ মৰুভূমি ভাৰতৰ কোন ৰাজ্যত অৱস্থিত আকৌ এবাৰ কৈছো তোমালোকৰ কোৱেশ্চনটো থৰ মৰুভূমি ভাৰতৰ কোন ৰাজ্যত অৱস্থিত তোমালোকে অপচন দিছো মই তোমালোকক এটা হৈছে তোমালোকৰ পঞ্জাব 2 নম্বৰ অপচন হল তোমালোকৰ ৰাজস্থান 3 নম্বৰ অপচন হল তোমালোকৰ মধ্যপ্ৰদেশ 4 নম্বৰ অপচনটো হ'ব তোমালোকৰ অসম তেনেহলে এই চাৰিটাৰ ভিতৰত কোনটো তোমালোকৰ ৰাইট অপচন হ'ব তোমালোকে কমেন্টত লিখিবলৈ নাপাহৰিবা আকৌ এবাৰ কৈছো কোৱেশ্চনটো যে থৰ মৰুভূমি ভাৰতৰ কোন ৰাজ্যত অৱস্থিত প্ৰথমটো হল তোমালোকৰ অপচন পঞ্জাব লিখা ধৰা নাই দ্বিতীয়টো হল তোমালোকৰ ৰাজস্থান তৃতীয় অপচনটো হল তোমালোকৰ মধ্যপ্ৰদেশ আৰু চতুৰ্থ অপচনটো হল তোমালোকৰ অসম তোমালোকে কমেন্টত জনাবা আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা তোমালোকে লাইক কমেন্ট শেয়াৰ কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ